খুব একচুৱেলি এনেকৈ আহিব লগা বিষয় নহয় এইটো খুব দুখ লাগিছে ইমান কম বয়সত যিহেতু পাৰ্থৰ বয়স একেবাৰে কম 8 বছৰ এইটো বয়সত তাৰ খেলি থকাৰ সময় স্কুল যোৱাৰ সময় যিহেতু সি চিকিৎসাধীন হৈ আছে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ খুব সোনকালে পাৰ্থ আমাৰ মাজলৈ ঘূৰি আহক সুস্থ হৈ আগৰ দৰে খেলক এই ঘৰখনত ঘূৰি ফুৰক পৰিয়ালৰ চকুৰ আগত আমি আগবঢ়াই অহা মানে যেহেতু অলপ দিন আগতে বৰদলনিত খুব বেছিয়ে শুনিছোঁ এতিয়াও কেইদিনমান আগত শুনিছিলোঁ যে আৰু এগৰাকী ছোৱালী বা এনেকৈ হৈছে শিশুৰ এইটো চিন্তনীয় বিষয় অকণমান চিন্তা কৰিব লাগে সকলোৱে সজাগ হ'ব লাগে কিয় এই বেমাৰটো ইমান ঘনাই ঘনাই হৈ আছে ইয়াতে আৰু আমাৰ যি সামৰ্থ্য অনুযায়ী আমি যিখিনি পাৰোঁ এই পৰিয়ালটোৰ ওচৰত আহিছোঁ অকণমান আৰ্থিকভাৱে সকাহ দিবলৈ আপোনালোকৰ চেনেলৰ দ্বাৰাই মই সকলো অসমবাসী ৰাইজক প্ৰাৰ্থনা জনাওঁ যিমান হৃদয়বান ব্যক্তি এতিয়াও সমাজত বহুত ভাল মানুহ জীয়াই আছে আহক তেওঁলোক আগবাঢ়ি আহক এই পৰিয়ালটোক অকণমান আৰ্থিকভাৱে সহায় কৰক যাতে তেওঁলোকৰ ঘৰখনলৈ পোহৰ আহক আগৰ দৰেই হৈ পৰক খেলি থাকক পাৰ্থ আহি আমাৰ চকুৰ আগত এই খবৰটো মোক অসম জাতীয়তা ছাত্ৰ যুৱ ছাত্ৰ পৰিষদে জনাইছিল মোৰ হাজবেণ্ডক তেখেত যিহেতু বিশেষ ব্যস্ত থকাৰ কাৰণে আহিব নোৱাৰিলে সকলো অসমবাসী অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদক মই ধন্যবাদ জনাওঁ তেওঁলোকে ভৱিষ্যতলৈ ভাল কাম কৰি যাওক এনেদৰে তেওঁলোকে এই সুবিধাটো দিয়াৰ কাৰণে আজি আমি ইয়াত আহি উপস্থিত হ'ব পাৰিলোঁ অকণমান ভালো লাগিছে নিজকে যিহেতু পৰিয়ালটোৰ মুখত অকণমান হ'লেও হাঁহি দেখিম ইয়াকে আপোনাৰ আমি প্ৰথমেই আমি গম পাই লগে লগে আমি পৰিয়ালক যোগাযোগ কৰিছিলোঁ আৰু তেখেতে আমাৰ মানে আচলতে মেডিকেলৰ পৰা তেখেতে ফোন কৰিছিলে যে মই বৰ্তমান ভাত খাবলৈ মোৰ পইচা নাইকিয়া হৈছে আমাৰ সেয়েহে আপোনালোকে পাৰে যদি আমি আচলতে টেষ্ট দিম বুলি প্ৰথমতে আমি চিন্তা কৰিছিলোঁ কিয়নো আমাৰ যুৱ ছাত্ৰৰ বিষয়ে তেজৰ গ্ৰুপ আছে আমি প্ৰায় 5জন মানে আমি টেষ্ট দিম বুলি সিদ্ধান্ত লৈছিলোঁ কিন্তু তেখেতে নহয় আমাক বোলে অকণমান আৰ্থিক হিচাপে সহায় কৰক আমি ভাত খাবলৈও আমাৰ অসুবিধাৰ সন্মুখীন হৈছোঁ সেয়েহে আমিতো সংগঠন আমাৰ ৰাইজৰ দান বৰঙণি আমি চলা সেয়েহে আমি চিন্তা কৰিলোঁ যে যুৱ ছাত্ৰ পৰিষদে আমি এটা উদ্যোগ লওঁ যে বৰদলনি যিসকলৰ আমাৰ বৰদলনি ব্যৱসায় বা আমি ক্ষুদ্ৰ যেনেধৰণে দিয়ে আমি আৰ্থিক সাহায্য মানে বিচাৰোঁ আমি সেই তৎক্ষণাত আমি আৰ্থিক সাহায্য বিচাৰিলোঁ আৰু ৰাইজে আমাক ইমান ধুনীয়াকৈ সহায় কৰিলে যেন আমাৰ তৎক্ষণাত আমাৰ 30,000 টকা আমাৰ মানে উঠিলে সেই আমি 30,000 জয়ন্তপুৰতো আমি বৰদলনিত পাতিলোঁ জয়ন্তপুৰত পাতিলোঁ তেনেধৰণে পাতি আমি জয়ন্তপুৰত আমাৰ মানুহৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিলোঁ সেই অনুষ্ঠানৰ যোগেদি আমাৰ প্ৰায় 30,000 টকা উঠিলে আমি যোৱাকালি তেখেতৰ বেংক একাউণ্টৰ যোগে তেখেতলোকলৈ আমি প্ৰেৰণ কৰিলোঁ যে আপোনালোকক 30,000 টকা আমাৰ যুৱ ছাত্ৰ পৰিষদে দিয়া হৈছে আৰু লগে লগে আমি যুৱ ছাত্ৰ পৰিষদে আমাৰ বিশিষ্ট সমাজকৰ্মী নন্দিকী ভূঞা দাদা তেখেতৰ লগত আমি যোগাযোগ কৰিলোঁ বা তেখেতে আমাক যেতিয়া যোগাযোগ কৰি আমি কথা পাতিলোঁ আমাৰ ছাৰসমূহ নৱশইকীয়া ছাৰো আমাক মানে যোগাযোগ কৰিলে যে আমি তাত যদি কিবা এটা সহায় কৰিব পাৰোঁ তেখেতৰ লগত পুনৰ যোগাযোগ কৰোঁ আৰু যোগাযোগ কৰাত আমাক ছাৰে নন্দিকী ভূঞাও আমাক আশ্বাস দিলে যে আমাক তাতে মই কিবা এটা দিম আপোনালোকে মানে মই এটা আৰ্থিক সহায় আগবঢ়াম আপোনালোকে তেখেতৰ গৃহত দিব আৰু আজি আহি আমি তেখেতৰ গৃহত আমাৰ বাইদেউ উপস্থিত হৈছেহি বাইদেৱে এই মানে পৰিয়ালক দিছেহি আমি বিশেষকৈ যুৱ ছাত্ৰ পৰিষদে ভৱিষ্যতে আৰু এটা আমি দাবী জনাওঁ যে বৰদলনিত আচলতে কেঞ্চাৰ ৰোগটো যথেষ্ট বিয়পিছে সেয়েহে আমি প্ৰশাসনক দাবী জনাওঁ যে অতি শীঘ্ৰে বৰদলনিত সজাগতা তথা পানী যিখিনি আমাৰ প্ৰয়োজনীয় পানী বা সামগ্ৰী কিহৰ পৰা উদ্ভৱ হৈছে সেইখিনিৰ লগত এখন সজাগতা সভা আয়োজন কৰিবলৈ আমি প্ৰশাসনক দাবী জনাওঁ আৰু আমিও উদ্যোগ ল'ম যে আমি সজাগতা সভা খুব কম দিনৰ ভিতৰত আমি যুৱ ছাত্ৰ পৰিষদে সজাগতা সভা আয়োজন কৰিম আমাৰ বৰদলনিত যিবোৰ কেঞ্চাৰ ৰোগৰ পৰা কেনেধৰণে বিয়পিছে সৰু সৰু কণ ল'ৰাবোৰ বিয়পিছে সেয়ে আশা কৰি আমি যুৱ ছাত্ৰ পৰিষদে উদ্যোগ ল'ম বুলি আশা কৰিলোঁ মই জনামতে মই সিমানখিনিয়ে জানো আজি যিহেতু নন্দীগুৰি মানে আমাৰ ফালৰ পৰা আশীৰ্বাদ সেৱা জনাইছোঁ তেখেতে আমাৰ ইয়াত আহি মাতি হৈ কিবা এটা দান বৰঙণি যাচিছোঁ যুৱ ছাত্ৰ পৰিষদেও কালি কিবা এটা দিছে বোলে গতিকে তেখেতলোকক আমি আমাৰ ফালৰ পৰা সেৱা জনাইছোঁ